আজি আপোনালোকলৈ লৈ আহিছো গৰমৰ দিনত ব্যৱহাৰ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা বেসনৰ ফেস ওয়াশ। এই বেসনৰ ফেস ওয়াশটো কেনে ধৰণে বনাব পাৰি আজি মই মোৰ ভিডিওটোৰ মাজত আপোনালোকক হেতু দেখুৱাম। আপোনালোকৰ কোনে কোনে বাৰু মুখ ধুবলৈ বেসনৰ ফেস ওয়াশ ব্যৱহাৰ কৰে? কেতিয়াবা বেসনৰ ফেস ওয়াশ ব্যৱহাৰ কৰি পাইছেনে? আৰু আপোনালোকৰ কোনে কোনে মুখ ধুবলৈ ফেস ওয়াশ বা সাবুন ব্যৱহাৰ কৰে সেইটো কমেন্ট এটা কৰি জনাবচোন। আজি মই আপোনালোকক বেসনৰ খুব বঢ়িয়া এটা ফেস ওয়াশ তৈয়াৰ কৰি দেখুৱাম, যিটো ফেস ওয়াশে আপোনালোকৰ স্কিনৰ ৰংটো সাফা কৰিবলৈ সহায় কৰিব। স্কিনত যদি কলা দাগ পৰিছে সেই কলা দাগ কমাবলৈ সহায় কৰিব, স্কিনখন গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক বেসনৰ লগত কেইবিধমান সাধাৰণ ঘৰুৱা বস্তু মিক্স কৰি খুব বঢ়িয়া এটা ফেস ওয়াশ তৈয়াৰ কৰি দেখুৱাম। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোমচাইপ চেনেলৰ নতুন এটা ভিডিওৰ মাজলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো বেসনৰ খুব বঢ়িয়া এটা ফেস ওয়াশ। আজিৰ এই ফেস ওয়াশটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে মোৰ ভিডিওটোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। হেতু প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিওবোৰ আপোনালোকে চাবলৈ পাব। আজিৰ এই ফেস ওয়াশটো আপোনালোকে 7 দিন মানৰ কাৰণেহে বনাই ল'ব। সম্পূৰ্ণ নেচাৰেল ফেস ওয়াশ হয়, সেই কাৰণে আপোনালোকে 7 দিনৰ কাৰণে বনাই ল'ব। 7 দিনৰ পাছত আকৌ বনাই ল'ব। তেনে ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া এই ফেস ওয়াশটো বনাবলৈ আমাক প্ৰথমেই লাগিব বেসন। এতিয়া মই বেসন লম এচামুচৰ জোখাৰে। বেসনে আমাৰ ছালখন সাফা কৰিবলৈ সহায় কৰে আৰু লগতে আমাৰ ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰে। সোনকালে আমাৰ স্কিনত বলি ৰেখা নপৰাকৈ ৰাখিব পাৰে। বেসনৰ ফেস ওয়াশ যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ ছালখন সোনকালে কুছ খাই নাহিব। আৰু সেই বেসনৰ লগত এতিয়া মই মিক্স কৰিম অকনমান পিঠাগুৰি লম এতিয়া মই এচামুচৰ জোখাৰে। এই পিঠাগুৰি আমাৰ ছালখন গ্লো কৰিবলৈ সহায় কৰিব আৰু লগতে যদি ছালখন কলা পৰিছে সেই কলা পৰা ছালখন বগা কৰিবলৈ সহায় কৰিব, ছালখন নিমজ কৰি তুলিব। চাউলৰ যিকোনো বস্তুৱে আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। ইয়াৰ পাছত লম মসুৰ দাইলৰ গুড়া। মসুৰ দাইলৰ গুড়াতেও আমাৰ ছালখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, গ্লো কৰিবলৈ সহায় কৰে। যদি সানবাৰ্ন হয় তেতিয়াহলে আপোনালোকে মসুৰ দাইলৰ গুড়া ব্যৱহাৰ কৰি চাব। কেইদিনমানৰ ভিতৰতে আপোনালোকৰ সানবাৰ্নটো দূৰ হৈ যাবলৈ বহুত বেছিকৈ সহায় কৰিব। ইয়াৰ পাছত এতিয়া মই লম কস্তুৰী হালধি। এই কস্তুৰী হালধিবিধ আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। কস্তুৰী হালধি আমাৰ ছালৰ ৰংটো বগা কৰিবলৈ সহায় কৰে আৰু লগতে আমাৰ ছালখন গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু হালধিত এন্টিবেক্টেৰিয়েল গুণো থাকে। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকেও তেতিয়াহলে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব পাৰিব। আপোনালোকে পাকঘৰৰ খোৱা হালধি হলে আপোনালোকে পৰিমাণটো কমাই ল'ব। কস্তুৰী হালধি হলে আধা চামুচ ল'ব আৰু যদি পাকঘৰৰ খোৱা হালধি হয় তেতিয়াহলে এচামুচৰ 4 ভাগৰ 1 ভাগ ল'ব। এতিয়া মই লৈছো নিমপাতৰ গুড়া আৰু সেই নিমপাতৰ গুড়া মই আধা চামুচৰ জোখাৰে লম। বৰ্তমান যেহেতু গৰমৰ দিন আমাৰ স্কিনত বহুত খজুলি হয়, ঘামচি উঠে, সেই সমস্যাবোৰ দূৰ কৰিবলৈ নিমপাতৰ গুড়াটোৱে বহুত বেছিকৈ সহায় কৰিব। এই নিমপাতৰ গুড়াটো আপোনালোকে ঘৰতে বনাই ল'ব পাৰিব। নিমপাত অলপ ছিঙি ভালকৈ ধুই ৰ'দত শুকুৱাই আপোনালোকে শুকুৱাৰ পাছত মিক্সিত গুড়া কৰি থৈ দিব আৰু যিকোনো ফেচ পেক বা যিকোনো স্কিন কেয়াৰ ৰেমেডিত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পাছত লৈছো মই মুলতানী মিট্টি। গৰমৰ দিনত আমাৰ ছালখন বহুত বেছিকৈ অইলি হৈ থাকে। এই মুলতানী মিট্টিয়ে আমাৰ ছালৰ অইলটো কমাবলৈ সহায় কৰিব। এই মুলতানী মিট্টি আমাৰ স্কিনত হোৱা পিম্পলৰ সমস্যা, একনিৰ সমস্যা দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। আৰু সেই মুলতানী মিট্টি লৈছো মই এচামুচৰ জোখাৰে। এইকেইটাই বস্তু, কিন্তু ইয়াতে মই আৰু এটা খুব বঢ়িয়া বস্তু মিক্স কৰিম। ইয়াৰ পাছত মই লৈছো মুলেঠি পাউডাৰ। মুলেঠি পাউডাৰটোৱে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ৰেগুলাৰ যদি আপোনালোকে ব্যৱহাৰ কৰি থাকে লাহে লাহে আপোনালোকৰ স্কিনত যদি কলা দাগ আছে সেই কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব। লাহে লাহে আপোনালোকৰ স্কিনৰ কলা দাগ কমি আহিব। আৰু সেই মুলেঠি পাউডাৰ মই এচামুচৰ জোখাৰে লৈছো। এইটো অপচনেল হয়, আপোনালোকৰ ঘৰত যদি মুলেঠি পাউডাৰ আছে তেতিয়াহলে দিব, যদি নাই নিদিলেও একো প্ৰব্লেম নহয়, বাকিখিনি বস্তু মিক্স কৰিলেও হ'ব। এই মুলেঠি পাউডাৰ এচামুচৰ জোখাৰে দি ভালকৈ মই গোটেই কেইটা বস্তু মিক্স কৰি লৈছো। মিক্স কৰি লোৱাৰ পাছত এতিয়া এটা চিচাৰৰ কণ্টেইনাৰ বা চিচাৰৰ টেমাত ধুনীয়াকৈ এই ফেচ ওয়াশটো ভৰাই থৈ দিব লাগিব। চিচাৰ কণ্টেইনাৰটোত সেই ফেচ ওয়াশখিনি ভৰাই লৈ আপোনালোকে আপোনালোকৰ বাথৰুমত থৈ দিব। আপোনালোকে যেতিয়াই গা ধুবলৈ যায় বা মুখ ধুবলৈ যায় সেই ফেচ ওয়াশটো ব্যৱহাৰ কৰিব। দিনে 2 বাৰকৈ আপোনালোকে এই ফেচ ওয়াশটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই ফেচ ওয়াশটো হ'ল এটা পাউডাৰ ফেচ ওয়াশ। এই ফেচ ওয়াশটো আপোনালোকে কেনে ধৰণে ব্যৱহাৰ কৰিব, কেনে ধৰণে ফেচ ওয়াশ বনাব এতিয়া সেইটো দেখুৱাম। আৰু ব্যৱহাৰ কৰিবৰ কাৰণে বেছি নালাগে, আপোনালোকে
অকণমান ল'ব, আধা চামুচতকৈ কম ল'লেও হ'ব। এটা বাটিত লৈ লৈছোঁ। এতিয়া ইয়াতে মিক্স কৰিম অকণমান মৌ। আপোনালোকে এই ফেচ ৱাছটো ফেচ ৱাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰে আৰু লগতে চাবোন হিচাপে গা ধোৱা চাবোন হিচাপেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকৰ হাত ভৰি ছালখন গাৰ ছালখনো ক'লা পৰি গৈছে তেতিয়াহ'লে আপোনালোকে গা ধোৱাৰ আগত এই ফেচ ৱাছটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে এনেধৰণে সৰহকৈ বনাই ল'ব, লৈ পেলাই গোটেই গাতে ব্যৱহাৰ কৰিব। যদি আপোনালোকে গা ধুম বুলিও ভাবে তেতিয়াহ'লে সৰহকৈ বনাব, আৰু যদি আপোনালোকে অকল মুখ ধুম বুলিহে ভাবে তেতিয়াহ'লে আপোনালোকে এসপ্তাহৰ কাৰণে মই দিয়া জোখটোতে আপোনালোকে বনাই ল'ব। চাবোনৰ সলনিও আপোনালোকে এই ফেচ ৱাছটো গা ধুবলৈও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াতে মৌ ল'ম আধা চামুচৰ জোখাৰে। আধা চামুচৰ জোখাৰে মৌ লৈ ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। এয়া মিক্স কৰি ল'লোঁ। ধুনীয়াকৈ বস্তুখিনি মৌৰ লগত মিলি গ'ল। মিলি যোৱাৰ পাছত ইয়াতে অকণমান এতিয়া পানী দিম। পানী এচামুচৰ জোখাৰে দি ল'ব। এচামুচৰ জোখাৰে পানী দি ভালকৈ মিক্স কৰিব। যদি আপোনালোকৰ ঘৰত মৌ নাথাকেও তেতিয়াহ'লেও আপোনালোকে সুদা পানী দিও মিক্স কৰি ব্যৱহাৰ কৰিব পাৰে। আৰু গা ধুওঁতে আপোনালোকে যদি ব্যৱহাৰ কৰে মৌ নিদিলেও হ'ব। অকণমান পানী মিক্স কৰিব আৰু মিক্স কৰি ইয়াতে আৰু এবিধ বস্তু দিব, আৰু সেইবিধ বস্তু হ'ল নেমু। ইয়াতে মই এতিয়া নেমু ৰস 2-3 টোপালৰ জোখাৰে দি দিছোঁ। মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত আপোনালোকে মুখত ভালকৈ লগাব। ফেচ ৱাছটো মুখত ভালকৈ লগাই লোৱাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে স্কিনত যিবোৰ লেতেৰা জমা হৈ থাকে, ধূলি বালি থাকে, সেইবোৰ চাফাও হ'ব। আৰু লগতে স্কিনত যদি ডেড স্কিন চেল বা মৰা ছাল, মৃত ছাল যদি জমা হৈ আছে সেই ছালবোৰ চাফা হ'বলৈ সহায় কৰিব, আৰু তেতিয়া আপোনালোকৰ ছালখন নিমজো হ'ব। এনেধৰণে আপোনালোকে 2-3 মিনিট মাছাজ কৰাৰ পাছত 2-3 মিনিটমান আকৌ ৰাখি থ'ব। অকণমান শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে মুখখন ভালকৈ ঠাণ্ডা পানীৰে ধুই পেলাব। এনেধৰণে আপোনালোকে দিনটোত দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰে। এনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ ছালখন ক'লাও নপৰিব গৰমত, আৰু ছানবাৰ্ণো নহ'ব। আৰু যদি আপোনালোকৰ ছালখন ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে সেই সমস্যা সোনকালে দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। যদি আপোনালোকৰ এই বেচনৰ ফেচ ৱাছটো ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।